চ মামি তুমিও স্বীকাৰ কৰা মামাৰ মতে দিও মূৰ্তিটো তুমিয়ে ক'ৰবাত লুকাই থৈছ অঁ নহ'লেনো আপুনি চাওক খুৰা বিচনাৰ পৰা উঠি অহাৰ পাছত আপুনিতো বিচনাত আছিল অঁ আৰু খুৰী মূৰ্তিটো আপুনি আমাকে দিব ফেনখন আপোনাক নালাগিব কানা হবাক লগি মই মূৰ্তি থনাই হা আৰু চ ৰাতি মামে আন্ধাৰে মুন্ধাৰে কৈছি চুৰাইছি হা তুমি হৰমায়াক ফোন কৰা আৰু মামে সেইপে দুই মুম পালা মই গোটেই ফুচফুচে হৰমায়াক ফোন কৰলো আৰু তাৰ পাছত কিতে মূৰ্তিটো থলো হা ও দেখিছা কেৰপা ও মামি লোভ বাঢ়ি গেছি ফেন চানিতা আকৌ নালগা হ'ল বুঢ়ী অঁ টাকাৰ পাগলা হ'ল মামিও কিন্তু বস্তুটো যি মামি নিছি সেইটো খাটাং হয় নাকি ৰ ক'ৰ পানী ক'ত যায় আমিও চাই ল'ম অ' খুৰা ইফালে আহক শুনক সেই স্কুলৰ মৰম গেলা ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পাছতহে বুজলো আমি দোকে মস্ত ভাল পাওঁ হা ফেন পবিত্ৰই মোক বিয়াত উচৰ্গা দিছিল হা পবিত্ৰকহে মই থবলো মামে চাকৰি আছিল না পবিত্ৰ এটা আছিল ধুম বেকাৰ ইতা মৰম খাইতো জীয়াই থাকবা নৰি অ' হৰময়া তুমি বিশ্বাস কেন কৰা বিদ্যা আমি মূৰ্তিটো উদ্ধাৰ কৰিব গৈছিলো মানে আমি মূৰ্তিও উদ্ধাৰ কৰিম একেলগে চোৰো ধৰিম মৈদাম এন্ধাৰত হা এন্ধাৰত মনে মনে চোৰৰ দৰে সোমাই হাও তুমি পুলিচ হে সেনাই প্ৰশ্ন কৰছ আচল পুলিচৰ জীৱনটো দেখোন সেনাহান আমি পুলিচ গেলে চোৰৰ দৰে ভাবিয়েতো আগবাঢ়িব লাগিব না সেইকাৰণে আমি আন্ধাৰে মুন্ধাৰে লেকচাৰ বন্ধ কৰক দুইজনে মোক লিখি দিয়ক আহক অ' মৈদাম এই মূৰ্তিটো পিছে কি হ'লনো মৈদাম যদি মূৰ্তিটো কিবাকে আপোনাৰ হাত লাগছি তেতিয়াহ'লে আপুনি কাকো খবৰ দিব নালাগে গম পাইছি না মোৰ চিনাকি সোণাৰীৰ বেপাৰী এটা পল্টন বজাৰত আছে চিধাই তাতে মূৰ্তিটো লৈ যাম তাৰপিছত বিক্ৰী কৰিম আৰু পইচাটো আমি পিছত 3 ভাগ কৰি লওঁ না কি হে নহয় মানে আমি হেৰি কৰিম আমি পইচাটো 4 ভাগ কৰিম তাৰমানে 2 ভাগ হ'ল আপোনাৰ আৰু বাকী 2 ভাগ হ'ব চব লক চাহ লক পবিত্ৰ কোন পবিত্ৰ পবিত্ৰ আমাৰ গাঁৱৰ ভূপেনৰ সি সেনে মানুহ নহয় দিয়ক সি 2 খা হ'ব পাৰে হাজিৰা কৰবা পাৰে সি চোন নকৰে আৰু মূৰ্তি আনা কথাটোতো সি নাইজ নাইয়ে ৰবা মই তোমালোকৰ গাঁৱৰ পবিত্ৰৰ কথা সুধিছোঁ আমাৰ গাঁৱৰ পবিত্ৰ এই পুলিচত যে কৰে যে হে এই পাঠশালা আউটপোষ্টৰ ছেকেণ্ড অফিচাৰ নে কি যে সৰুতে একেলগে পঢ়িছিলা যে ডাঙৰ হোৱাৰ লগে লগে মৰমবোৰ ডাঙৰ ডাঙৰ হৈ গৈছিল যে হে বিয়াত ফেনখন গিফ্ট দিছিল যে সেই পবিত্ৰ কথা সুধিছোঁ তোমাৰ মৰমৰ পবিত্ৰ ইয়াই মূৰ্তিৰ পৰা কিবা যে কথা দেখোন পবিত্ৰ পালাকহে সেয়া মূৰ্তি নাছিল মূৰ্তিৰ ৰূপত ভগৱান আছিল আৰু সেই ভগৱানে আহি তোমাৰ ৰহস্য উদ্ঘাটন কৰিলে বিশ্বাসঘাতকতা কৰিছা তুমি মোক হাইভ মানুহে হাইভ আমাৰ 3টা আপি আৰু পবিত্ৰ 2টা আপিটো বিয়া দিছি নিত্যানন্দ আৰু চলিটোৱে কাম কৰে পাঠশালা কৃষ্ণকান্ত সন্দিকৈ প্ৰফেচাৰ জ্যোতিনগৰত মাটি কিনি ঘৰ বনাইছি সেইগিলা খবৰ আপুনি ক'ত পালাকহে ক'ত পালো বাদ দিয়া তালি টোপোলা বান্ধা আৰু পবিত্ৰৰ ওচৰলৈ গুচি যোৱা কি হ'ল ডাক্তৰে নাৰ্ছিং হোমত বেডত থকাৰ নিচিনাকে পুলিচ লকাপৰ ভিতৰত হৰময়া দেখিলা না এতিয়া মান সন্মান তোমাৰে যাব পিছে হৰময়া তুমি বোলে আমাক থানালৈ মাতি পঠিয়াইছিলা মূৰ্তিটো ক'ত ৰ'ব মেডাম তেনেকৈ চাৰ্জ নকৰিব ৰাতিপুৱা ফোন কৰোঁতে আপুনিতো জবাবেই নিদিলে ছাৰ কওক
ওক মানে হৰমায়া তুমি ফোনত যিখিনি কথা কৈছিলা চুটিয়াই সেইখিনি কথা মোক কৈছে আচল কথা হ'ল যোৱা ৰাতি কঁঠাল গুটিয়াই গীতাখন পঢ়িম বুলি মোৰ পৰা চশমাযোৰ নিছে কঁঠাল গুটিয়াই আচৰিত 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 ইমান মখা চোৰৰ মাজত তাৰে মাজত আমিও আছিলো দেচোন কিন্তু মূৰ্তিটো কোনে নিলা খা এইটো বিছনাৰ তলত কি কোনে বিচনাৰ তলত মূৰ্তি কি কোৱা ঐ মোৰ বাপ্পা ঐ মোৰ বাপ্পা ঐ মূৰ্তি তোমাৰ বিচনাৰ তলত কেনেকে আহিলা মই আনছো তুমি আৰু মণ্ডলী বহাৰ মোৰ লাইট জ্বলি দিছিল না দিছিল দিছিল তাৰপিছত মণ্ডলনি ফোনটো থৈ মণ্ডলক হৰমায়াৰ কথা ক'বা সেইখিনি সময়তে মোৰ চকুৰ পৰাই চশমাযোৰ ওলাই পৰিছিল আৰু মই সেইখিনি সময়তে মণ্ডলৰ বিছনাত মূৰ্তিটো দেখি চাদৰেদি পেইছে ধৰি তোমাক টানি এই মণ্ডলৰ পাছত দৰ্জাইদি উলিয়াইছিলো ভাই ৰাইজৰ পেহাক তুই যদি মোৰ তিৰি হলা ঐ মই চুৰবিদ্যা নেৰলোৱে হৈ মন্ত্ৰী এম এল এৰ ঘৰত হিন্দী মাৰি দিলো হৈ বাপ্পা কি চাফা চুন্নিহা কিতাও পাৰি কি পাৰি হিন্দী দিবা আই তই মণ্ডালৰ ঘৰত থাকা বুলি গম পাই ফেলে ঘৰত ঘূৰি আহিছা পুৱাৰ এতিয়া কম ভাই ওলাই গেলি কৈ যাবা লাগে কি হৈছে বাবা বাবা কি হৈছে কি হৈছে ও মাই ডিয়াৰ কি হৈছে আমাৰ এই মূৰ্তিটো মণ্ডল মামাৰ ঘৰৰ পৰা কোনোবাই চুৰ কৰি দিছি জানানা 1 কোটিমান টাকা লৈ যাইছা না মনে মনে ভাবছিলো কি 50 লাখ মান টাকাই দি আমি তিনটা আগতে চাকৰি ল'ম আমি তিনটা কোনিয়ে বাবা কেৰপা তই আৰু বৰি এই নহয় তই মই আৰু জানটোৰ কথা কৈছো নালগে বাবা মোক চাকৰি নালগে মই পঢ়া শুনা নকৰা মানুহ পঢ়া শুনা নকৰা মানুহৰ কাৰণেও চাকৰি আছে ৰবু এমাই মই দেখোন পঢ়া শুনা নকৰাকে স্কুলৰ ৰান্ধনি চাকৰিটো কৰি আছিলো নাখাইনবি ভাই এবাৰ মোৰ বুকুখনত কুনি কুঠাৰ মাৰছি জানানা কোনিয়ে বাবা কোনি কুনি তই মাৰছা তই যদি মূৰ্তিটো ভাঙা চিঙা লহা বেপাৰীৰ তাতে বিক্ৰী নকৰলি হয় আজি এনা গতি নহল হৈ জানানা কুনি মৰছে তোহাৰ হলা চাহ আহক ডেকাদা আধা ঘণ্টাৰ ভিতৰত কঁঠাল গুটিয়া বুঢ়াক থানাত লাগে তে আমি যাওঁ না কি যাওক বুধেদা আপুনি যাওক ডেকাদাহঁতক সহায় কৰক কুলাদা কেৰপাদা ডালি মাইকেল সকলোকে কওক বুঢ়াক বিচাৰিব নহ'লে কিন্তু চবকে জেললৈ পঠিয়াম হৰমা মালটো কঁঠাল গুটিয়া নিয়া নাই নেকি চুপ কি মাল কিহৰ মাল নহয় মানে মূৰ্তিটো যাওক বাপু ল দিয়া ভাই এটা কথা নৰ মূৰ্তিটো এতে ৰাখিবা মূৰ্তিটো এতে ৰাখিলি তোমাৰো বিপদ মোৰো বিপদ আই কোনিনো গম পাব কোনি গম পাব ভাই পুলিচে উইলাং খুজিলি চব উলিয়াই দিব পাৰে বুজছা নাই আৰু সৰু সৰু চোৰগিলাক পুলিচে বেছি মাথা নামৰে ডাঙৰ ডাঙৰ চোৰগিলাকহে বেছি মাথা মাৰে বুজছ তুমি পঢ়িল প্ৰথম চোৰ কৰিছতো তুমি কি গম পাবা আৰু সেই সবাৰৰ কাগজ চাগজ নপঢ়া নহয় তোনা ধুবুৰীত গাড়ী চুৰ হয় ডিব্ৰুগড়ত লয় গোলাঘাটত গাড়ী চুৰ হয় কক্ৰাঝাৰত লয় বুজছা নাই বস্তুটো বিক্ৰী কৰিব নালাগিব বিক্ৰীটো কৰবা লাগবই ৰবা তেনেহ'লে মই গুৱাহাটীক লৈ যাব নালাগিব মূৰ্তি মই তোমাৰ হাতত এৰি নেদো মূৰ্তিৰ লগত ময়ো যাম আকলা তিৰি হ'লেও এতিয়া মই হেগলাখান বিয়া চিয়া কৰিব নোৱাৰো দা ফল গজমুৰ আহক নেখা মৰণ নহওক মই বিয়াৰ কথা কোৱা নাই মূৰ্তিটো জহে যায় বিক্ৰী নহওক লগি মূৰ্তিৰ পাছে পাছে ময়ো ঘূৰিম আৰু সেই সুতডাল মই ছিঙি ৰাখিম তাৰে অলপ মই সনা কৰবা লাগে বিশ্বকৰ্মা পূজাৰ দিনা বুঢ়া গাড়ীত মালা অলমে দিয়াৰ নিচিনাই তোমাৰ গলতো সনা গনাৰ মালা অলমে দিলি তোমাকো বৰ ঠগা দেখা হ'ব দা ফল গজমুৰা
অতে ফাইনেল গুৰুই চুৰ কৰিব বাদ দিলো আইডিয়া গেলাখানটো আছে ভাগ্য ভাল ভাই চশমাযোৰ যদি পৰি নেগলাগ হয় নহয় বিপদে হলাগ হয় বিপদ এটাও আছে মূৰ্তিটো আৰু আমাৰ হৈ থাকিব বুলি ভাবছা নেকি পুলিচে ধৰাৰ পিছত পুলিচে আমাৰ হাতত দিব অ তেনেহ'লে যো এতিয়া দেৰি কৰি লাভ নাই ভাই কি কৰিবি অ গুৰুক পুলিচে নেৰ আগতে আমি বম্বাই পলে যাওঁ পাছত মূৰ্তিটো 3 বেগেৰা কৰিম যো যো। এটা শেষ চেষ্টা কৰি চাওঁ যো ইতা পাছে পবিত্ৰৰ প্ৰেয়সে ৰান্ধা ভাত খাব বা নাখৈ বা এটা চৰ দিম নহয় ও আপনি নাইজনে মই যে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰেচিডেণ্ট আৰু পবিত্ৰৰ আপোনাক মই সাৱধান কৰি দিছো দিয়ক আপুনি পবিত্ৰকে নাথাকব বিয়াৰ আগতে কাৰোবাৰ হেগলা কিবা থাকবা পাৰে কিন্তু বিয়াৰ পাছত হেগলা ভাল পচালপ নাথাকে তেনেহ'লে ফেনখনৰ পিছে পিছে লাগি আছে কিয় হা আৰু আপুনি আপোনাৰ কথা মই নাইজনো বুলি ভাবছি কি জানা তুমি মোৰ কথা বাচন্তি হা বামনৰ আপিটো হাৰা নিজৰটোক ঢাকিবলৈ বেলেগক নেলেতিয়াবা দেই মাটিত দলিল থাকা বুলি সেই টিঙৰ বাকচটো তালা মাৰি ফেলে কাকলত জৰিডালত যি সেই চাবিটো বান্ধি থয় সেইটো বাকচ মই খুলি ফেলে নাচো বুলি ভাবছি হে তাতে যি সেই ৰঙীন ফুল তোলা মাছৰাজৰ গামচাখন আৰু সেই বগাত কাইমা সূতাই দি এমব্ৰইডাৰী কৰা ৰুমালখন মই নেটখা বুলি ভাবছি হে আৰু হে তাতে কি লেখা আছে এমব্ৰইডাৰী কৰি সেই ৰুমালখনত কি লেখা আছে হে মহেশ দালৈ মৰমেৰে আপোনাৰ বাচন্তি চাবিটোতো আছে কেনেকে গম পালে দেখা ভাগৰি গেলো হে কঁঠালগুইটাক বিচৰি কঁঠালগুইটা বুঢ়াত দেখোন লেঙুৰে দেখা নাপাওঁ হৈ গেলো হে তাকে তোৱাই হৌকা ধৰা আপুনি কিবা ভাবছি না মই আকৌ কি ভাবিম মই দেখোন আপোনালোকৰ লগতে কঁঠাল গুটিয়াক বিচাৰি ঘৰলৈ গ'লো গোটেই গাঁওখন বিচাৰিলোঁ আমাৰ একো প্ৰব্লেম নাই আমাৰ একো যত নহয় যো হ'ব আপোনালোকৰ কাৰণ কিয় মৈদামটো আমাৰে মানুহ আমাকতো বাচবই কিন্তু কিবা কাৰণত যদি কঁঠালগুইটা বুঢ়াক বিচাৰি নাপাওঁ নহয় আপোনালোকতো জেল যাওঁতো একদম খাটাং না কি কয় দেখা নাই মই জেললৈ নাযাওঁ মই শিৱসাগৰলৈ গুচি যামগৈ শিৱসাগৰ যাক আপুনি শিৱসাগৰক লাগি যাক আপুনি শিৱসাগৰ গেলি আমাৰ শিৱসাগৰ যা হ'ব কেনেকে আপোনাক এৰেষ্ট কৰবা তাৰমানে হেৰি আপোনাক ধৰবাৰ কাৰণে আমি শিৱসাগৰ যাব নালাগিব হে তেতিয়া গেলি আমি হেৰি ৰংঘৰ কাৰেংঘৰ শিৱদৌল জয়দৌল চব ফ্ৰীতে চাব পাৰিম না কি হে নাই আপোনালোক গুৱাহাটী যাওক গুৱাহাটী কঁঠাল গুটিয়া ঘৰত বিচাৰি যাওক মই কঁঠাল গুটিয়া হেই ৰ হাল্লা নকৰবি চুপ থাক প্ৰভু অলপ মাত দিবচোন কওকচোন তলত দেখিন চাওক তলত দেখিন আৰু উঠো হালকে লো বানারা হালকে লো আপনার ঘর এতে না হয় বাদলি আমলার তলর পাকড়ি তলর খাল তো কোনে এসেছিল পথাৰৰ হাল তো কোনি মাত পারিছি কোনে ক'ত খাল সিঁচিছে মই এইবিলাক নাজানো আৰু এইবিলাক বহুৱালি চাই থাকিবলৈ মোৰ সময় নাই দেই মুন্ডা চিংড়ি বাহুবলিক চিনি পোৱা নাই কোন বাহুবলি এখেত মোৰ বছ তো কোনি মাত পারিছি হ্যাঁ তো কোনি মাত পারিছি এক ঘম আৰু মুন্ডা চিংড়ি মাটিত পৰে আপনি কি কৰে মই মানে ইয়াৰে স্কুল এখনৰ মাষ্টৰ এই হেড মাষ্টৰ নামে দিয়ে মোক নামে দি মাষ্টৰ তাতে আৰু হেড মাষ্টৰ পাৰিবা তুমি পাৰিবা এতিয়া তুমি যিমান ডাঙৰ পুলিচ হৈ আছ আগদিন তুমি এতকেও ডাঙৰ পুলিচ হবা পাৰিবা কিন্তু এই ডাঙৰ পুলিচ হবাক লাগি এটা স্কাইডা লাগিব যিটো স্কাইডা লাগিব সেই স্কাইডাটো তোমাৰ আহিব লাগিব আহিব মূৰ্তিটো ক'ত তাকেতো ক'বা ওলছো আৰু হয় না মই গীতাখান পঢ়িম বুলি মাষ্টাৰৰ ঘৰৰ পৰাই চশমাযোৰ আনাটো সত্য যাই মই ঘৰ পালো আৰু মোৰ চকুৰ পানী গিৰগিৰকে ওলবা ধৰিলা কিয় যেন পঢ়বই নেদলি আকৌ বস্তুহে নাপাৱে
অ' প্ৰভুই কি নেদিলাক কি নাপলাক হে গীতাখানে ফল তাৰমানে আপুনি চশমাযোৰ আনলাক কিন্তু ঘৰত গীতাখান নাই হেত তেৰি ধৈৰ্য ধৰি কথাখিনি নুশুনাকে হয় ফল এৰ আকৌ ধৈৰ্যই নাই শুনছ হৰমাইনা মই যেন ঘৰ পালোঁ ঘৰ পাই গীতাখন হাতত লৈ মনাখান যেন চাৰিবাগে সেই পাওঁ নাই তাৰমানে মূৰ্তিটো নাই মূৰ্তি নহয় আই ফল চশমাজন নাই হে ই অলপ বেছি বুজি পায় ইয়াক চম্ভালিব আচ্ছা মোৰ এটা অনুমান এই মূৰ্তি চুৰ কৰা চুৰটোই ৰাস্তাত চশমাযোৰ পাবাই লাগিব বুজিছ নাই সেইকাৰণে মণ্ডলৰ ঘৰত মূৰ্তিটো উঠাওঁতেই ধকে চশমাযোৰ সৰি গৈছে ডেকাৰা লগাব খোলক লকাপত চশমা আছে